আজি মই উপস্থিত আছোঁ চিৰাং জিলাৰ বিজনী পাণবাৰী গড়কাপ্তানি পথৰ দাঁতিতে থকা বুঢ়ী ঠাকুৰণী থান। এই বুঢ়ী ঠাকুৰণী থানখন হৈছে বিজিত নাৰায়ণ ৰজাই স্থাপন কৰা। বংশানুক্ৰমে ইয়াতে পূজা অৰ্চনা চলি আহিছে। এই বুঢ়ী ঠাকুৰণী থানৰ কমিটিৰ লোকসকলৰ লগত মই কথা পাতিব বিচাৰিম। এওঁলোকে কেনেকৈ কিদৰে এই ৰজা দিনৰ পৰা পূজা অৰ্চনা চলাই আহিছে। নমস্কাৰ। নমস্কাৰ। বিজনী ফাৰ্ষ্টৰ তৰফৰ পৰা আপোনাক শাৰদীয় দুৰ্গা উৎসৱৰ শুভেচ্ছা জনালোঁ। ধন্যবাদ। কিন্তু আজি বংশানুক্ৰমে এই বিজিত নাৰায়ণ দেৱে তেওঁ স্থাপন কৰা এই বুঢ়ী ঠাকুৰণী থানখনৰ মহত্ব আৰু ইয়াৰ বিষয়ে আপুনি ৰাইজক অকণমান জনাই দিব। হয়, এইখন এখন ঐতিহাসিক থান। আজিৰ পৰা 339 বছৰ আগতে যেতিয়া ইয়াত বিজনী ৰজাই ৰাজত্ব কৰিছিল, বিজনী ৰাজ্য, তেতিয়াই স্থাপন কৰা মন্দিৰ আৰু তেতিয়াৰ পৰাই ইয়াত পৰম্পৰাগতভাৱে পূজা অৰ্চনা চলি আহিছে। আৰু যেতিয়ালৈকে ইয়াত ৰজাৰ ৰাজধানী আছিল তেতিয়ালৈকে এই মন্দিৰটো ৰজাই পৰিচালনা কৰিছিল আৰু ৰজাই ইয়াত পূজা পাতল কৰিছিল। কিন্তু ইয়াৰ পৰা ৰাজধানী অভয়াপুৰীলৈকে গুচি যোৱাৰ পিছত ইয়াৰ সমস্ত দায়িত্ব এই অঞ্চলৰ স্থানীয় ৰাইজক অৰ্পণ কৰে আৰু তেতিয়াৰ পৰাই ঐতিহাসিকভাৱে পৰম্পৰাগতভাৱে ইয়াত পূজা অৰ্চনা চলি আহিছে। আৰু ইয়াৰ বিশেষত্ব হ'ল যে এইটো এটা এই মন্দিৰত কোনো আমাৰ দেৱীৰ প্ৰতিমা নাই। ইয়াত কেৱল এখন আসন আছে। এই আসনখনকে ইয়াত পূজা অৰ্চনা কৰা হয়। ইয়াৰ এইটো বিশেষত্ব। আৰু বিশেষকৈ ইয়াত ষষ্ঠী পূজা, সপ্তমী, অষ্টমী আৰু নৱমী পূজা উদযাপন কৰা হয়। ইয়াত কোনো দশমী পূজা উদযাপন কৰা নহয়, যিহেতু ইয়াত কোনো ধৰণৰ আমাৰ মূৰ্তি নাই। এইটো হ'ল ইয়াৰ এই মন্দিৰৰ বিশেষত্ব। এইখিনিয়ে হয়। আৰু এই ৰজাই কেনেকৈ ইয়াত পূজা কৰিছিলে? আমি ঐতিহাসিকভাৱে জনামতে ইয়াত তেতিয়া ৰজাই এই অঞ্চলত যে বিজনী ৰাজ্যৰ ৰাজধানীৰ ৰজাৰ এটা হাতীশাল আছিল আৰু এই হাতীশালৰ পৰা সদায় এটা দাঁতাল হাতী ৰাতি নোহোৱা হৈছিল। আৰু কৌতূহলবশতঃ তাৰ মাউতে যেতিয়া হাতীটো অদৃশ্য হয় তেতিয়া তেওঁলোকে কিছুদিন তেনেকৈ পৰ্যবেক্ষণ কৰাৰ পিছত তেওঁলোকে দেখা পাইছিল যে এই নিৰ্দিষ্ট স্থানত হাতী আহি ৰাতি পূজা অৰ্চনা কৰে আৰু ৰাতিপুৱা গৈ সেই বন্দাবততে হাতীটো থাকে। কিন্তু তাৰপিছত ৰজাই এইটো আহি ইয়াত এই ঠাইখিনি যেনেকৈ ইয়াত আৱিষ্কাৰ কৰে আৰু তেতিয়াৰ পৰাই দেৱীয়ে ৰজাক সপোনত দেখা দিয়ে যে ইয়াত দেৱীৰ আৱিৰ্ভাৱ হ'ল আৰু তেতিয়াৰ পৰা ইয়াত পূজা অৰ্চনা চলি আছে। এইখিনি হ'ল বিশেষত্ব। এইটো ৰজাদিনীয়া ৰজাৰ পৰম্পৰাগতভাৱে ইয়াতে পূজা অৰ্চনা কৰি আহিছে। ইয়াত কিবা চৰকাৰী ফালৰ পৰা কিবা অনুদান বা কিবা পাইছেনে? হয়, এইটো যেতিয়া এই অনুষ্ঠানটো যেতিয়া ৰাজ্যভাৰ ৰজাৰ পৰা যেতিয়া চৰকাৰৰ ভাৰত চৰকাৰৰ ওচৰত গুচি যায় তেতিয়াৰ পৰাই এই অনুষ্ঠানটোক চৰকাৰৰ ফালৰ পৰা প্ৰতি বছৰে 700 টকা, 700 কিবা এটা আছিলে, সেই হিচাপত অনুদান, বছৰেকীয়া ভাত্তা হিচাপত অনুদান আগবঢ়াই আহিছিল। কিন্তু আজি বহু বছৰ ধৰি এইটো বন্ধ হৈছে। কিন্তু যোৱা হেমন্ত বিশ্ব চৰকাৰৰ আগত, কংগ্ৰেছ চৰকাৰৰ আগত অসম দৰ্শন এটা কাৰ্যসূচী চৰকাৰে এটা ৰূপায়ণ কৰিছিল আৰু সেই চৰকাৰী ঘোষণা মতে যে প্ৰতি বছৰে 2,03,000 টকাকৈ দিয়া এটা ঘোষণা কৰিছিল। আৰু প্ৰথম কিস্তি আমি পালোঁ 2018-19-ত। কিন্তু তাৰ পিছৰখিনি প্ৰতি বছৰে দিয়া কথা আছে যদিও কিছুমান চৰকাৰী কাৰ্যালয়ৰ খেলি মেলিৰ কাৰণে আমি বাকী টকাখিনি এতিয়ালৈকে পোৱা নাই। আৰু আমি প্ৰতি বছৰে এইখিনি ৰাইজক চৰকাৰক আমি দাবী জনাই আছোঁ যে আমাৰ এই টকাখিনি মোকলাই দিয়াৰ কাৰণে। কিন্তু দুৰ্ভাগ্যবশতঃ কিছুমান অফিচৰ মেৰপেচৰ কাৰণে এই কামখিনি এতিয়ালৈকে হৈ উঠা নাই। হয়, ইয়াতে ৰজাই যেতিয়া পূজা কৰিছিলে ইয়াত দেখা গৈছে যে ৰাইজে ইয়াত বলি প্ৰথাও চলাইছে। ইয়াতে বলিশালো আছে। ইয়াতে হাঁহ, কোমোৰা, ছাগলী ইত্যাদি ইয়াতে বলি দিয়ে আৰু ইয়াতে কিছুমানে উচৰ্গাও কৰে এই মন্দিৰত। এই মন্দিৰত মহত্বও আছে বহুতো। এই মন্দিৰত যিসকলে আশীষ মাগে হয়তো সফল হয়। সেইকাৰণে পৰম্পৰাগতভাৱে এই দুৰ্গা পূজাৰ সময়তে ইয়াতে পূজা অৰ্চনা বিধি বিধানেৰে চলাই আহিছে। ধন্যবাদ।
আপুনি বিৰিয়ানী খাই ভাল পায় নেকি? তেতিয়াহ'লে পলম নকৰি আজিয়ে আহক বিজনী ষ্ট্ৰীটৰ কলকাতা আশীৰ্বাদ বিৰিয়ানী নামৰ দোকানত। বিজনী বজাৰ সমন্বয় হোটেলৰ ওচৰত অৱস্থিত কলকাতা আশীৰ্বাদ বিৰিয়ানী নামৰ দোকানত আহক আৰু জুতিৰে খাই যাওক বিৰিয়ানী। এই দোকানখনত সুস্বাস্থ্যসন্মতভাৱে তৈয়াৰ কৰা হয় বিৰিয়ানী। এই দোকানখনত এবাৰ বিৰিয়ানী খাই চাওক, বিৰিয়ানীৰ প্ৰেমত পৰি যাব আপুনিও। কেৱল দোকানত আহি খোৱাই নহয়, ফোন কৰিলে ঘৰলৈ গৈ দি আহিব আপোনাৰ মন পচন্দৰ বিৰিয়ানী। গতিকে যোগাযোগ কৰক 8619454648 নম্বৰত। ধন্যবাদ।